Hello everyone, welcome to Aspire. আজি মই এইটো ক্লাসে আপোনালোকলৈ এটা নতুন টপিক আগবঢ়াইছো। টপিকটো নাম হৈছে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট। আৰু আমি ইয়াৰ আগত মই যেটো ফাৰ্স্ট অফ স্পীচৰ ক্লাস আছিল নাউন প্ৰনাউন ভার্ব এডভার্ব গুটেখিনিয়ে মই কৰাইছো। আৰু সেই যিখিনি ক্লাস হৈছে তাৰ বেসিসৰ পৰা মানে তাত যিখিনি আমি শিকিছো সেইখিনি এই আজি এই ক্লাসৰ লগত আমি ৰিলেট কৰিব লাগিব। আমি ৰিলেট কৰি কেনে এই ক্লাসটো আমি আগবঢ়াই যাম। ঠিক আছে, ইয়াতে যেহেতু আমি আজি ডিসকাস কৰিম সাবজেক্ট ভার্ব এগ্ৰিমেন্টৰ ওপৰত, তেতিয়া হলে প্ৰথমে আমি চাই লও সাবজেক্ট ভার্ব এগ্ৰিমেন্ট এই টপিকটো আমাক কি বুজাইছে। তাৰ পিছত আমি ইয়াৰ ৰিলেটেড এক্সাম্পলছ বোৰ চাম আৰু তাৰ পিছত আমি ৰুলছ চাম। লগতে আমি কোৱেশ্চনছ বোৰ কেনেকৈ আহে আমাৰ কম্পিটিটিভ এক্সামছ বোৰ, ডিফাৰেন্ট কম্পিটিটিভ এক্সামছ বোৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে সেইবোৰৰ ওপৰত আমি ডিল কৰিম। ঠিক আছে, আমি প্ৰথমে চাই লও ইয়াৰে মিনিংটো। মিনিং বুলি ইয়াতে লিখিছো, মিনিং মানে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট হয় কি। আমি টাইটেলটো যেতিয়া আমি চাইছো বা টপিকটো যেতিয়া আমি চাইছো তাৰ পৰা আমি এইটো কথা বুজি পাইছো যে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট মানে আমি সাবজেক্ট আৰু ভার্ব যেটো আছে এই দুটা আমাৰ এগ্ৰি হ'ব লাগিব। মানে ভার্বে সাবজেক্টটো এগ্ৰি কৰিব লাগিব বা সাবজেক্টটো সাবজেক্ট ভার্ব আৰু ভার্ব সাবজেক্ট দুইটাই যেতিয়া এগ্ৰি কৰিব তেতিয়া আমাৰ এটা কাৰেক্ট সেন্টেন্স হ'ব বুলি আমি ক'ব পাৰো। ঠিক আছে, ইয়াতে মিনিং বুলি ক'লে সেইটোৱে বুজাইছে যে সাবজেক্টৰ লগত ভার্ব এগ্ৰি হ'ব লাগিব। হ'ব, এতিয়া আমি চাও সাবজেক্ট আমি মানে কোনটোক আমি সাবজেক্ট হিচাপে পাও। আমি যেতিয়া পঢ়িছিলো নাউন প্ৰনাউন এডজেক্টিভ এডভাৰ্ব সেইবোৰ যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি কি পাইছিলো মানে ইউজেছ বোৰ আমি পঢ়ি গৈছিলো। এতিয়া আমাৰ যেটো ইংলিশ গ্ৰামাৰ আছে বা ৰাইটিং আছে যিখিনি মানে আমাৰ আছে পৰ্চন, সেই তাৰ পৰা আমি ক'ব পাৰো যে সাবজেক্ট হ'ব কাৰণে আমাক অকল নাউন আৰু প্ৰনাউন এই দুটাৰহে দৰকাৰ হয়। নাউন আৰু প্ৰনাউন হলেহে আমি সেই ওয়ার্ডটোক সাবজেক্ট বুলি কনসিডার কৰিম। প্ৰনাউনটো হৈছে আমাৰ নাউনৰ প্লেছত আমি ইউজ যেটো কৰো, যেটো ওয়ার্ড আমি ইউজ কৰো সেইটোৱে প্ৰনাউন। ইয়াৰ পৰা আমি গম পাও যে নাউনটোৱে আমাৰ আলটিমেটলি কি হ'ব, আমাৰ সাবজেক্ট হ'ব। ইয়াৰ পৰা তেতিয়া হলে আমাক এই নাউন আৰু প্ৰনাউন আমাক লাগিব এটা সেন্টেন্সত। যেতিয়া নাউন আৰু প্ৰনাউন এটা সেন্টেন্সত থাকিব আৰু সেই ওয়ার্ডটোৰ বা সেই নাউন আৰু প্ৰনাউনটোৰ আমি ৰিলেট কৰি কেনে আমাৰ ভাৰ্বটো কি হ'ব সেই হিচাপত আমি ভাৰ্বটো আমি ইউজ কৰিব লাগিব। যেতিয়া আমি এইখিনি কাম কৰিম তেতিয়া আমাৰ সেন্টেন্সটো কি হ'ব, এটা কাৰেক্ট সেন্টেন্স হ'ব। এতিয়া নাউন আৰু প্ৰনাউনৰ ৰিলেট কৰি যেটো ভাৰ্ব আহিব সেইটো আমি জানো যে আমাক কি লাগে, আমাক সিঙ্গুলাৰ আৰু প্লুৰাল এই দুটা আমাক নাম্বাৰ লাগে। আমি নাউনৰ ক্লাস কৰোতে আমি সেইখিনি পাইছিলো। যদি আপোনালোকে মোৰ নাউন যেতিয়া মই পঢ়াইছিলো সেই ক্লাসটো মিস কৰিছে তেতিয়া হলে আমাৰ এস্পায়াৰ চেনেলত গৈ কিনে সেই ক্লাসটো চাই ল'ব পাৰিব। তাত মই ডিটেইলছত নাউনৰ বিষয়ে মই পঢ়াইছিলো, সেইকাৰণে এইটো ক্লাসত মই আৰু সেই ডিটেইলছটো নকৰো। মই অকল এইটো কওঁ যে আমি নাউন যেতিয়া পঢ়িছিলো আমি দুটা পাইছিলো, এটা আমি পাইছো আমি সিঙ্গুলাৰ আৰু এটা আমাৰ হ'ব প্লুৰাল। ঠিক আছে, এতিয়া যেতিয়া আমাৰ সাবজেক্টটো সিঙ্গুলাৰ হ'ব তেতিয়া আমাক ভাৰ্বটো কি লাগিব, আমাৰ ভাৰ্বটো সিঙ্গুলাৰ লাগিব। সাবজেক্ট সিঙ্গুলাৰ হলে আমাক ভার্ব সিঙ্গুলার লাগিব। সাবজেক্ট প্লুরাল হলে আমাক ইয়াতে ভার্বটো প্লুরাল ভার্ব লাগিব। এইখিনি হৈছে বেসিক কথা আৰু এইখিনি আমি সকলোৱে জানো। ঠিক আছে, মই একেবাৰে বেসিকৰ পৰা স্টার্ট কৰি দিছো যাতে একো বস্তু মিস হৈ নাযায়। এতিয়া আমি গম পালো যে সিঙ্গুলার নাউন বা সিঙ্গুলার সাবজেক্ট যে সিঙ্গুলার নাউন হয় তেতিয়া হলে আমাক ভার্বটো সিঙ্গুলার ফর্মতে আমি ইউজ কৰিব লাগিব। আৰু যদি আমাৰ সাবজেক্টটো প্লুৰাল নাউন হয় তেতিয়া হলে আমি ভার্বটো প্লুৰাল ফর্মত আমি ইউজ কৰিব লাগিব। এইখিনি হৈছে আমাৰ বেসিক কথা। ঠিক আছে, ইয়াতে মই এক্সাম্পলছ মই দুটা আনিছো, এক্সাম্পলছ দুটা চাই লও। ফাৰ্স্ট আছে the child is playing। ঠিক আছে, the child is playing, child বুলি ক'লে অকল এজনক বুজোৱা গৈছে মানে সিঙ্গুলাৰ হয়, সেইটো কাৰণে আমাৰ ইয়াতে যেটো be verb ইউজ হৈছে এটো সিঙ্গুলাৰ ইউজ হৈছে। নেক্সট আছে I am reading a book। I am reading a book, I আমাৰ সিঙ্গুলাৰ হয় কিন্তু ইয়াতে এটা এক্সেপশন আছে, মই সেইটো দেখুৱাই আছো অলপ পিছতকে। I am reading a book, ইয়াতে I singular হয় সেইকাৰণে I am use হৈছে, I are use হোৱা নাই। I am reading a book।
ঠিক আছে ইয়ালৈকে আমি বুজি পালো ইয়াতে মই যেটো এক্সেপশনৰ কথা কৈছো মই এক্সেপশনটো আপোনাক দেখুৱাই আছো আমাৰ এক্সেপশন বুলি যেতিয়া আমি কম তেতিয়া আমাৰ এই লেটাৰটো আহিব I কি হয় I হৈছে first person singular number I পিছত আমি যেটো plural form পাম সেইটো আমি we পাও তাৰপিছত আমাৰ second person আমি you থাকো you তো আমাৰ singular তো use হয় plural তো use হয় আৰু আমাৰ যেটো third person singular হয় ইয়াতে he she it পাও আৰু যেটো আমাৰ plural form থাকিব তাত আমি they পাও এতিয়া I তো যদিও আমাৰ singular হয় এটো আমাৰ first person singular number হয় তথাপিও আমি I কি কৰিম I am আৰু I was এই দুটা ওয়ার্ডৰ বাহিৰে আমি I আমি প্লুৰাল হিচাপে ট্ৰিট কৰিম আমি প্লুৰাল হিচাপে ইউজ কৰিম সেইকাৰণে মই কৈছো এই I ওয়ার্ডটো আমাৰ কি হয় অলপমান এক্সেপশন হয় আমি I goes নকয় he goes কম কাৰণ he টো সিঙ্গুলাৰ তাৰ পিছতে আমি she goes it goes আমি তেনেকৈ কম কিন্তু আমি I goes আমি নকওঁ I write কম I writes বুলি s এটা আমি লগাই নিদিও ঠিক আছে ইয়াতে মই চাৰ্ট এটা বনাই আনিছো মই আপোনালোকৰ সুবিধাৰ কাৰণে ইয়াতে মই জাস্ট দেখুৱাই দিছো বস্তুটো I am আৰু I was এই দুটা অকল আমাৰ সিঙ্গুলাৰ হিচাপে ইউজ হৈছে আৰু বাকিবোৰত I যেটো আছে আমাৰ এটা প্লুৰাল হিচাপে ইউজ হৈছে I has আমি নিলিখো I does আমি নিলিখো I goes আমি নিলিখো ঠিক তেনেদৰে I লগত আমি এনেদৰে নিলিখো আমি I have I do I go তেনেকে লিখিম তাৰ পিছত আমাৰ যেটো you আছে you লগতো আমি কি আমি ইউজ কৰো you are আমি ইউজ কৰো you are you to আমি সিঙ্গুলার হিসাবে ট্রিট কৰো মানে you আমাৰ সিঙ্গুলার নম্বৰত আমাৰ you এ হয় আৰু প্লুৰালত you এ হয় এটা আমাৰ প্লুৰালত থাকে আৰু এটা সিঙ্গুলাৰ থাকে কিন্তু আমাৰ স্পেলিং বা প্ৰনাউন্সিয়েচন গুটেকেটা সেম এ হয় তথাপিও আমি you to সিঙ্গুলার হিচাপত ইউজ কৰিলে আমি you ৰ লগত are ইউজ কৰো you are মই এটা সেন্টেন্স এটা লিখি দিছো ঠিক আছে you are a good student ইয়াতে আমি a good student বুলি আমি সিঙ্গুলার বুজাইছো আমি good students বুলি আমি কোৱা নাই good student বুলি কৈছো কিন্তু আমি you ৰ লগত কি ইউজ কৰিছো are ইউজ কৰিছো এই I আৰু you to all of the exceptions হিচাপে ইউজ হয় সেই বস্তুটো মনত ৰাখিলে হৈ যাব ঠিক আছে এইখিনি বেসিক কথা আছিল এইখিনি সকলোৱে জানে বুলি মইও জানো কিন্তু মই জাস্ট এবাৰ যেটো মোৰ মানে ডিউটি হয় যে মই এটো ৰিমাইন্ড কৰি দিব লাগে বা কিবা এটা টপিক ষ্টাৰ্ট কৰোতে বেসিক খিনি ক'ব লাগে সেই কাৰণে মই আপোনালোকক জনাইছো এটা আমি ৰুলছৰ কিনে আগবাঢ়ি যাম সাবজেক্ট ফৰ এগ্ৰিমেন্ট আমি কেনেকুৱাকে আমি ৰুলছ হিচাপে এপ্লাই কৰো আৰু কেনেকুৱাকে আমাৰ এক্সামত কোৱেশ্চনছ ইয়াৰ পৰা আহে ঠিক আছে ইয়াতে মই এটো জাস্ট লিখি আনিছো মই এবাৰ কৈ দিও সাবজেক্ট আমাৰ নাউন আৰু pronoun হ'ব যেটো মই অলৰেডি আপোনালোকক ক'লো সিঙ্গুলাৰ সাবজেক্টৰ লগত সিঙ্গুলাৰ ভাৰ্ব আৰু প্লুৰাল সাবজেক্টৰ লগত প্লুৰাল ভাৰ্ব এইখিনি হৈছে আমাৰ সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ যেটো মেইন মানে মেইন পইণ্ট বুলি আমি ক'ব পাৰো আমি যিখিনি আমি মনত ৰাখিব লাগে সেইখিনি আমাৰ ইমানখিনিয়ে ইয়াতকে বেছি মানে আমি মানে মনত ৰাখিবলগীয়া কথা আমাৰ ইমানে যে সিঙ্গুলার সাবজেক্ট হলে সিঙ্গুলার ভার্ব প্লুরাল সাবজেক্ট হলে প্লুরাল ভার্ব এইখিনি হচ্ছে আমাৰ বেসিক বস্তু আমাৰ বেসিক যিখিনি আমি ডিল কৰিম সেইখিনি হ'ব বেসিকলি আমাৰ ইমানখিনি যে সিঙ্গুলার সাবজেক্ট হলে সিঙ্গুলার ভার্ব প্লুরাল সাবজেক্ট হলে প্লুরাল ভার্ব এটা প্ৰবলেমটো কি হৈছে যাৰ কাৰণে আমি ইমানবোৰ ৰুলছ আমি বনাবলগীয়া হৈ গৈছে প্ৰবলেমবোৰ এইটো যে কেতিয়াবা আমি গমে নাপাও সাবজেক্টটো সিঙ্গুলার হয় নে প্লুরাল হয় বা কেতিয়াবা আমি সাবজেক্ট কোনটো হয় আমি আইডেন্টিফাই কৰিবই নোৱাৰো আৰু প্ৰবলেম সেইটোৱে যেতিয়া আমি সাবজেক্টটো আইডেন্টিফাই কৰিব নোৱাৰিম সাবজেক্ট হয় কোনটো তেতিয়া আমি ভাৰ্ব কি ইউজ কৰিম সিঙ্গুলাৰ নে প্লুৰাল আমি গম নাপাও আৰু যেতিয়া আমি ধৰিব নোৱাৰো যে সাবজেক্টটো ইয়াতে প্লুৰাল ফৰ্মত ইউজ হৈছে নে সাবজেক্টটো সিঙ্গুলাৰ ফৰ্মত ইউজ হৈছে তেতিয়াও আমি ভাৰ্বটো আমি কোনটো ফৰ্মত লিখিম বা ভাৰ্বটো আমি ক'ত ইউজ কৰিম কেনেকৈ ইউজ কৰিম সেইখিনি বস্তু আমি নাজানিম আমি গম নাপাম আৰু এই বস্তুখিনি জানিবৰ কাৰণে যে আমাৰ সাবজেক্ট আমি আইডেন্টিফাই কৰিব লাগে সাবজেক্টটো আইডেন্টিফাই কৰা কামটোৱে হৈছে যাৰ কাৰণে মই এই ৰুলছবোৰ আপোনালোকলৈ লৈ আনিছো কিন্তু মনত ৰাখিবলগীয়া মেইন ইম্পৰ্টেন্ট কথা এইখিনিয়ে
যে সাবজেক্ট হ'ব কাৰণে আমাক সদায় নাউন আৰু প্ৰনাউন লাগিব আমাৰ ভাৰ্ব সাবজেক্ট নহয় আমাৰ এডজেক্টিভ সাবজেক্ট নহয় এডভাৰ্ব সাবজেক্ট নহয় প্ৰিপজিশন সাবজেক্ট নহয় কনজাংশন সাবজেক্ট নহয় ইন্টাৰজেকশন সাবজেক্ট নহয় এইকেইটা আমাৰ সাবজেক্ট নহয় আমাৰ সাবজেক্ট অনলি নাউন এণ্ড প্ৰনাউন এইটো মনত ৰাখি ল'ব তেতিয়া বহুতখিনি হেল্প হৈ যাব আমাৰ আগত যেতিয়া আমি ৰুলছবোৰ পঢ়িম তেতিয়া আৰু এই নাউন আৰু প্ৰনাউনটো আমি আইডেন্টিফাই কৰিব লাগে নাউন আৰু প্ৰনাউন আইডেন্টিফাই কৰিব পাৰিলে আমি ভাৰ্ব আমি ইজিলি আমি ইউজ কৰিব পাৰিম আৰু মিষ্টেকবোৰ আমি ইজিলি উলিয়াব পাৰিম আমি এটা ৰুলছলৈকে আগবাঢ়িছো ফাৰ্ষ্ট একদম সিম্পল ৰুল একেবাৰে সিম্পল হয় নম্বৰ 1 যেটো ৰুল আছে হেতু one singular noun one singular verb ঠিক আছে এটা সেন্টেন্সত যেতিয়া এটা নাউন থাকিব আৰু নাউনটো সিঙ্গুলাৰ ফর্ম থাকিব তেতিয়া আমি সেই সেন্টেন্সটোত আমি ভার্ব আমি কি ইউজ কৰিম সিঙ্গুলাৰ ভার্ব আমি ইউজ কৰিম ঠিক আছে একেবাৰে সিম্পল আমাৰ এটো ৰুল নম্বৰ 1 the boy is playing the baby is crying the boy is playing boy এই যেটো boy এটো নাউন হয় আমি জানো এটো কি নাউন হয় এটো কমন নাউন হয় boy গুটে boys বোৰক বুজাইছে এটো কমন নাউন হয় a boy is playing boy to hobo singular noun aru iar logot jetu is ase ei verb to hobo amar singular verb same the baby is crying baby amar noun aru is jetu ase eto hobo amar singular verb eto ekebar amar easy rule hoy aru eto eto rulot karu eko problem nai boli moi bhabisu ami next tole agbahi ja rule number 2 singular noun plus singular noun equal plural verb ঠিক আছে ইয়াৰে আগৰটোত কি আছিল one singular noun one singular verb হ'ব এই সেন্টেন্স rule number 2 ত আমি কি পাম এটা সেন্টেন্সত singular noun আৰু এটা singular noun মানে আমাৰ কি হ'ব দুটা singular noun হৈ যাব যেতিয়া আমাৰ দুটা singular noun হ'ব তেতিয়া আমাৰ verb টো কি হৈ যাব plural হৈ যাব কাৰণ verb টো এটা নহয় দুটা ডিনোট কৰিব সেইকাৰণে verb টো plural হৈ যাব এক্সাম্পল চালে আমি ভালদৰে বুজি পাম Ram and Madhu have done well in the examination ইয়াতে Ram হৈছে noun আৰু Madhu হৈছে noun singular noun এই দুটা প্লাস হৈ কিনে কি হৈ গল plural হৈ গল কাৰণ ইয়াতে আমাৰ singular হৈ নাথাকিলে আৰু যেহেতু এই দুটা আমাৰ plural হৈ গল তেতিয়া হলে আমাৰ যেটো এটো verb টো আছে হেতু আমাৰ কি হ'ব plural আহিব Ram and Madhu have done well বুলি আমি নকো আমি have done well in the examination কম কাৰণ ইয়াতে দুটা নাউনক একেলগে মিন কৰা হৈছে হ'ব নেক্সট এক্সাম্পল টো আমি চাই লও Sita and her sister are coming for the dinner party ঠিক আছে Sita and her sister দুজন পাৰ্সনক ইয়াতে কনসিডাৰ কৰা হৈছে এজন হ'ব Sita আৰু এজন হ'ব her sister are coming for the dinner party ঠিক আছে ইয়াতো আমাৰ দুটা সিঙ্গুলাৰ নাউন আছে সেইকাৰণে ভার্ব টো আমাৰ প্লুৰাল হৈছে এইটো ইজি হয় নেক্সট আমি আগবাঢ়ি যাও আৰু রুল নাম্বার 3 সিঙ্গুলার নাউন প্লাস সিঙ্গুলার নাউন ইকুয়াল সিঙ্গুলার ভার্ব ঠিক আছে রুল নাম্বার 2 আমি পঢ়িলো যে এটা সেন্টেন্সত যেতিয়া দুটা সিঙ্গুলার নাউন ইউজ হয় আমি ভার্বটো কি ইউজ কৰিম প্লুৰাল ভার্ব ইউজ কৰিম কিন্তু এই রুল নাম্বার 3 টো অকমান বেলেগ হয় ইয়াতে কি কোৱা গৈছে ইয়াতে দুটা সিঙ্গুলার নাউন থাকিব কিন্তু আমাৰ যেটো ভার্ব হ'ব সেটো ভার্বটো আমি সিঙ্গুলার হিচাপে ইউজ কৰিম এটা কিহৰ কাৰণে আমি দুটা সিঙ্গুলার নাউন থকা পিছতো আমি ভার্বটো প্লুৰাল হিচাপে ইউজ নকৰি সিঙ্গুলার হিচাপে ইউজ কৰিম আৰু এই কন্ডিশনটো কেতিয়া ফুলফিল হ'ব যেতিয়া আমাৰ এই সিঙ্গুলার নাউন দুটা এজ আ পেয়াৰ হিচাপত ইউজ কৰা হ'ব মানে দুটা সিঙ্গুলার নাউন থাকিব তাৰ মিডলটোত এন টো থাকিব যিদৰে আমি ইয়াৰ আগত লিখিছিলো ৰাম এণ্ড মধু দুটা সিঙ্গুলার নাউন মিডলটোত এন দি কেনে জয়েন কৰি গৈছো তাৰ পিছত আমাৰ প্লুৰাল ভাৰ্ব ইয়াতো সেম হ'ব দুটা সিঙ্গুলার নাউন মিডলটোত এন দি কেনে আমি জয়েন কৰিম কিন্তু আমাৰ ভাৰ্বটো সিঙ্গুলার হ'ব আৰু এই কন্ডিশনটো কেতিয়া হ'ব যেতিয়া আমাৰ দুটা সিঙ্গুলার নাউনক আমি এজ আ পেয়াৰ হিচাপে ইউজ কৰিম এক্সাম্পল চালো তেতিয়া আমি গম পাম as a pair হিসাবে ইউজ কৰিলে এই দুটা সিঙ্গুলার নাউনটো সিঙ্গুলার ভার্ব মানে এটা সিঙ্গুলার নাউন হিসাবে বা এটা সিঙ্গুলার সাবজেক্ট হিসাবে ট্রিট করা হয় ঠিক আছে এক্সাম্পল আমাৰ আছে bread and butter is my favorite breakfast ঠিক আছে bread and butter is my favorite breakfast ইয়াতে bread বুলি এটা নাউন হয়
লগতে butter বুলি আৰু এটা singular noun হয় দুটা singular noun কিন্তু ইয়াতে verb টো কি ইউজ হৈছে is my favorite breakfast ইয়াতে are my favorite breakfast বুলি কোৱা হোৱা নাই কিহৰ কাৰণে কাৰণ bread আৰু butter আমি as a pair হিচাপে ইউজ কৰিছো মই কৈ আছো আপোনালোকক বুজাই কেনে bread আৰু butter আমি কি কৰো আমি breadৰ ওপৰত butterটো লগাই কেনে আমি খাও যেতিয়া আমি খাবলৈ হয় এনেকুৱাকে কেতিয়াও নহয় যে আমি ব্ৰেডটো খুদাকে ললো আৰু বাটাৰটো আমি কোনোবা এটা প্লেটত উলাই ললো বাটাৰটো আমি এনে মানে ব্ৰেডটো খাই শেষ হোৱাৰ পিছত আমি খালো আমি তেনেকুৱা নকৰো আমি ব্ৰেডত বাটাৰটো লগাই কেনে খাও ব্ৰেডটো সেপাৰেট কে আমি বাটাৰৰ পৰা সেপাৰেট কৰি কেনে আমি দুটা বস্তু সেপাৰেট কৰি আমি নাখাও সাপোজ বাটাৰটো আমি এক্সট্ৰাকে 20 সেকেন্ড উলিয়াই ললো তথাপি আমি কি কৰিম আমি ব্ৰেডটো বাটাৰৰ লগত লগাই কেনে আমি খাম সেই কাৰণে এই বস্তুটোক আমাক কি বুলি কোৱা হয় এটা পেয়াৰ হিচাপে কনসিডাৰ কৰা হয় যেতিয়া এইটো এটা পেয়াৰ হিচাপে কনসিডাৰ কৰা হ'ব এইটো আমাৰ কি হ'ব আমাৰ সিঙ্গুলাৰ সাবজেক্ট হ'ব ঠিক আছে সিঙ্গুলাৰ সাবজেক্ট হলে কি হ'ব ভাৰ্বটো সিঙ্গুলাৰ হ'বই লাগিব বুজি পালে আমি আৰু এটা এক্সাম্পল চাই লওঁ rice and curry is a healthy dish হ'ব rice and curry এটা আমি যেতিয়া আমি রাইস খাও আমি কারিটো লৈ কেনে আমি একেলগে আমি রাইস আৰু কারিটো মিক্স কৰি কেনে আমি খাও এনেকুৱা নহয় যে আমি রাইসটো খুদাকে খাই তাৰপিছত কারিটো আমি খুদাকে পি খাম আমি তেনেকুৱা কেতিয়াও নকৰো আমি রাইস আৰু কারি একেলগে আমি মিলাই কেনে খাম কেতিয়াবা কারি বেছি হৈ গলে কেতিয়াবা আমি পি খাই দিও সেইটো বেলেগ কথা কিন্তু ইউজুৱেলি আমি কি কৰো আমি রাইস আৰু কারি একেলগে মিলাই কেনে খাও সেই কাৰণে আমাৰ রাইস এণ্ড কারি এই বস্তুটো আমাৰ কি ধৰা হৈছে আমাৰ এটা পেয়াৰ হিচাপত কনসিডাৰ কৰা হৈছে সেই কাৰণে এটো সিঙ্গুলাৰ সাবজেক্ট হৈছে সাবজেক্ট যেটো সিঙ্গুলাৰ তেতিয়া হলে আমাৰ ভাৰ্বটো কি হ'ব লাগিব ভাৰ্ব আমাৰ সিঙ্গুলাৰ হ'ব লাগিব তেতিয়া হলে এই বস্তুটো আমাৰ ক্লিয়াৰ হৈ গল ৰুল নম্বৰ 2 যেটো আছিল সিঙ্গুলাৰ নাউন প্লাস সিঙ্গুলাৰ নাউন মানে প্লাস মানে ইয়াতে আমি এন ইউজ কৰিম তাৰপিছত আকৌ সিঙ্গুলাৰ নাউন ইপিনে আমাৰ প্লুৰেল দেখি আছে প্লুৰেল ভাৰ্ব আছিল এটো ৰুল নম্বৰ 2 আৰু ৰুল নম্বৰ 3 ত আমাৰ সিঙ্গুলাৰ নাউন এন্ড সিঙ্গুলাৰ নাউন ইকুৱেল সিঙ্গুলাৰ ভাৰ্ব হ'ব কেতিয়া যেতিয়া আমাৰ এই সিঙ্গুলাৰ নাউনটোতে এজ এ পেয়াৰ হিচাপে আমি কন্ডিশনটো আমি পাও তেতিয়া আমাৰ এটো সিঙ্গুলাৰ ভাৰ্ব হ'ব হৈ গল ইয়ালৈকে ক্লিয়াৰ হৈছে বুলি মই আশা ৰাখিছো ঠিক আছে এতিয়া আমাৰ এটা এক্সেপশনো আছে ইয়াতে আৰু যেটো মই আপোনালোকক কৈ আছো এতিয়া এক্সেপশনটো কি হ'ব এক্সেপশনটো এইটো যে যিখিনি আমাৰ সিঙ্গুলাৰ নাউন যেটো বস্তু আমি পেয়াৰত ইউজ কৰো মানে কন্ডিশন আমাৰ থাকে যে এই বস্তুটো আমি এটা পেয়াৰ হিচাপত আমি ইউজ কৰিছো সেই পেয়াৰত ইউজ কৰা বস্তুটো আমি সদায়ে যে পেয়াৰতে আমি কনসিডাৰ কৰিম তেনেকুৱাও নহয় কেতিয়াবা আমি ব্ৰেড এণ্ড বাটাৰ যেটো মই কলো আমি ব্ৰেড বাটাৰ একেলগে লগাই কেনে আমি খাও আমি ব্ৰেড আৰু বাটাৰ এক্সট্ৰাকে আমি নাখাও যেটো মই কলো সেইটো সদায় একেলগে থাকে বুলিও মই কলো কিন্তু তথাপিও এই ব্ৰেড আৰু বাটাৰক আমি সদায়ে এটা পেয়াৰ হিচাপে ইউজ কৰিব নোৱাৰো কেতিয়া নোৱাৰো আমি চাই আছো এতিয়া bread and butter are sold here ঠিক আছে bread and butter ইয়াৰ আগত যেটো এইটোত আছিল bread and butter same bread and butter এ লিখিছো yes my favorite breakfast কিন্তু ইয়াতে are sold here কিহৰ কাৰণে ইয়াতে verb to plural হৈছে আৰু ইয়াতে singular হৈছে ইয়াত কিহৰ কাৰণে singular হৈছে হেতু আপোনালোকে গম পাইছা মই জানো ইয়াত কিহৰ কাৰণে plural হৈছে হেতু মই আপোনালোকক কৈ আছো আমি যেতিয়া দোকানলৈ যাও bread and butter আমি যেতিয়া কিনিবলৈ যাম তেতিয়া দোকানীয়ে কি কৰিব bread আৰু butter buy one get one free বুলি নকয় bread and butter দুইটাৰ extra কে price ধৰি দিব ঠিক আছে breadত suppose 20 rupees butterতো same তেনেকৈ 40-50 rupees তেনেকৈ extra কে আমাক ধৰি দিব আমাক এইটো কেতিয়াও দোকানীয়ে নকব যে breadত butterটো লগাই কেনে খোৱা হয় তেতিয়া হলে এটা বস্তুৰ দাম দিলে হৈ যাব বুলি কেতিয়াও আমাক নকয় সেই কাৰণে যেতিয়া আমাৰ এই বস্তুটো আহিব sold কৰা বা দোকানত যেতিয়া আমি separate কে আমি ক'ব লগিয়া হৈছে তেতিয়া আমাৰ এইটো plural verb হ'ব মানে এই যেটো exception আছে এই exceptionটো আমাৰ rule number 2 আহি যাব rule number 2 যেটো মই আপোনালোকক কৈছিলো এই বস্তুটো exceptionটো rule number 2 আহি যাব তেতিয়া এইটো আমি কি কৰিম দুইটা আমাৰ noun আমি বেলেগ কে আমি কনসিডাৰ কৰিম আমাৰ ইয়াতে আমি দুটা noun পাম
আমি ইয়াতে এটা নাউন নাপাওঁ দুটা নাউন পাম আৰু দুটা নাউন যেহেতু আমি পাওঁ তেতিয়াহলে আমাৰ ইয়াতে ভাৰ্বটো কি হ'ব প্লুৰেল হ'ব ঠিক আছে বুজি পালে এক্সেপচন বোৰো মই লগে লগে কৈ যাম হ'ব ইয়ালৈকে ৰাখিছো কনফিউজন নাই আপোনালোকৰ তেতিয়াহলে আমি এটা কোৱেশ্চন আমি চাই লওঁ ইয়াতে নেক্সট ৰুল লৈকে আগবঢ়াৰ আগতে আমি এটা কোৱেশ্চন কৰি লওঁ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন যিবোৰ এক্সামত আহে কম্পিটিটিভ এক্সামত আহা দেখা যায় মই তাৰ পৰা মই ডাইৰেক্ট কোৱেশ্চন মই উঠাই দিছো আপোনালোকক হ'ব কোৱেশ্চনটো এইটো যে এইটো bread and butter is made from wheat and milk respectively ঠিক আছে এইটো আমি আনসাৰ উলিয়াব লাগে ইয়াতে মই এই সেন্টেন্সটোত কিবা ৰং আছে নে নাই এবাৰ আপোনালোকে চাই লৈ কেনে তাৰ পিছতে ভাবিব যে এই সেন্টেন্সটো কাৰেক্ট হয় নে ৰং হয় হ'ব মই কৈ দিছো bread and butter তাৰ পিছতে আমাৰ ভাৰ্বটো সিঙ্গুলাৰ আছে এতিয়া আমাৰ ইয়াতে যেটো ভাৰ্ব আছে সেই ভাৰ্বটো আমি ঠিক কৰিব লাগে আমি কাৰেক্ট কৰিব লাগে যদিহে ভাৰ্বটো কাৰেক্ট হৈ থকা নে তেতিয়াহলে আমি তো কাৰেক্ট কৰিব লাগিব made from wheat and milk respectively ইয়াতে আমাৰ কি কৰিছে আমাৰ ব্ৰেডটো হৈছে wheatৰ পৰা আৰু বাটাৰটো হৈছে মিল্কৰ পৰা আমাৰ ইয়াতে ব্ৰেড আৰু বাটাৰটো এজ এ পেয়াৰ হিচাপে ইউজ কৰিছে নে দুটা বস্তু সেপাৰেট কে ইউজ কৰিছে আমি দেখি কেনে গম পাইছো যে ব্ৰেড এন্ড বাটাৰ এই দুটা বস্তু আমাক সেপাৰেট কে ইউজ কৰিছে কাৰণ দুইটাৰ কাৰণে দুটা বেলেগ বেলেগ প্ৰডাক্ট ইয়াতে ইউজ কৰা হৈছে আৰু ৰেসপেক্টিভলি তো মানে ব্ৰেডৰ কাৰণে হুইট আৰু বাটাৰৰ কাৰণে মিল্ক এটো দেখুৱাই দিছে তেতিয়া হলে যেতিয়া আমাৰ এইটো দুটা আমি নাউন পাম এইটো এটা নাউন আৰু নাউন দুটা আমাৰ পেয়াৰত ইউজ কৰা হোৱা নাই তেতিয়া হলে আমাৰ ভাৰ্বটো কি হ'ব লাগিব প্লুৰেল হ'ব লাগিব ইয়াতে আমাৰ এই সেন্টেন্সটো আমাৰ ৰং সেন্টেন্স হয় এটো যদি সেন্টেন্স আমি কাৰেক্ট কৰিব লাগে তেতিয়া হলে আমাৰ আনসাৰটো হ'ব bread and butter are made from wheat and milk respectively ঠিক আছে ক্লিয়াৰ হৈ গ'ল এটো এতিয়া আমি নেক্সটটো চাম আমাৰ এটো হৈ গ'ল নেক্সট ৰুল নম্বৰ 4 টো আমি আগবাঢ়িম আৰ্টিকল অৰ পজিটিভ এডজেক্টিভ এই দুইটাৰ অল্টাৰনেটিভ হিচাপে ইউজ কৰিব পাৰি কাৰণ মই স্লেছটো ইউজ কৰিছো আৰ্টিকল অৰ পজিটিভ এডজেক্টিভ প্লাস সিঙ্গুলাৰ নাউন প্লাস এন্ড প্লাস সিঙ্গুলাৰ নাউন ইকুৱেল সিঙ্গুলাৰ ভাৰ্ব মই কি কৈছো মই ভালদৰে আপোনালোকক কৈ আছো আৰ্টিকল আমি জানো আৰ্টিকল কি হয় মই ইয়াতে দেখুৱাই দিছো A and D ঠিক আছে এইকেইটা হ'ব আমাৰ আৰ্টিকল A and D হল পজিটিভ এডজেক্টিভ আমি এডজেক্টিভৰ ক্লাস কৰিছো এডজেক্টিভৰ ক্লাস যদিহে আপোনালোকে মানে চোৱা নাই মোৰ আগৰ ভিডিওটো ক্লাসটো যদি মিস কৰিছে তেতিয়াহলে আপোনালোকে চাই ল'ব পাৰিব এডজেক্টিভৰ ক্লাস মই ডিটেইলছ এক্সপ্লেইন কৰা আছে এডজেক্টিভৰ এটা টাইপছ আছে পজিটিভ এডজেক্টিভ তাত আমি কি কৰো তাত আমাৰ এনেকুৱা ধৰণৰ ওয়াৰ্ডবোৰ আমি পজিটিভ এডজেক্টিভ হিচাপে আমি কওঁ his her their as এনেকুৱা ধৰণৰ ওয়াৰ্ডবোৰ আমাৰ পজিটিভ এডজেক্টিভ হয় he কাৰণে his she কাৰণে her their কাৰণে their as we কাৰণে as এনেকুৱা ধৰণৰ ওয়াৰ্ডবোৰ আমাৰ পজিটিভ এডজেক্টিভ হয় এতিয়া আমাৰ কি হ'ব লাগিব সেন্টেন্স এটাত হয়তো আৰ্টিকল আৰু আৰ্টিকল নহলে আমাৰ পজিটিভ এডজেক্টিভ কিবা এটা আমাৰ থাকিব লাগিব যে আৰ্টিকল থাকিব লাগিব নহলে পজিটিভ এডজেক্টিভ যিকোনো এটা হলেও হৈ যাব তাৰ পিছত আমাৰ সিঙ্গুলাৰ নাউন এটা থাকিব লাগিব সিঙ্গুলাৰ নাউন এটা থাকাৰ পিছত আকৌ আমাৰ এন থাকিব লাগিব তাৰ পিছতে আকৌ আমাৰ সিঙ্গুলাৰ নাউন থাকিব লাগিব যেতিয়া আমাৰ তেনেদৰে থাকিব তেতিয়া হলে আমাৰ ভাৰ্বটো কি হ'ব সিঙ্গুলাৰ ভাৰ্ব মই শৰ্টকে ইয়াতে লিখি দিছো সাপোজ আমাৰ আৰ্টিকল থাকিব ইয়াতে a ঠিক আছে তাৰ পিছতে আমাৰ সিঙ্গুলাৰ নাউন ইয়াতে এটা আহিব যিকোনো এটা নাউন ইয়াতে আমি ইউজ কৰি দিলো তাৰ পিছতে আমাৰ এন বুলি লিখিম তাৰ পিছত আকৌ আমি সেই নাউন আৰু এটা সিঙ্গুলাৰ নাউন আমি ইউজ কৰিম আৰু এটা যিকোনো আমি সিঙ্গুলাৰ নাউন ইউজ কৰিম যেতিয়া আমি এনেকে লিখিম তেতিয়া হলে এই যেটো ভাৰ্ব থাকিব সেইটো আমাৰ ভাৰ্বটো আমাৰ সিঙ্গুলাৰ ভাৰ্ব হ'ব আমাৰ এইটো ভাৰ্বটো প্লুৰেল ভাৰ্ব নহয় ইয়াতে আমাৰ কি আছে আমাৰ নাউন দুটা আছে ইয়াতে আমি সিঙ্গুলাৰ নাউন আৰু মাজত আমি এন পাম তাৰপিছত আমি আকৌ সিঙ্গুলাৰ নাউন পাম আমি দুটাকে সিঙ্গুলাৰ নাউন পাম
যদিও সেই দুটা সিঙ্গুলার নাউনক আমাক এজন পার্সন হিচাপে কনসিডাৰ কৰা হ'ব ঠিক আছে আৰু এজন পাৰ্সন হিচাপে যেতিয়া আমি দুটা সিঙ্গুলাৰ নাউনক কনসিডাৰ কৰো তেতিয়া হলে আমাৰ যেটো ভাৰ্ব হ'ব সেই ভাৰ্বটো কি হ'ব লাগিব সিঙ্গুলাৰ ভাৰ্ব হ'ব লাগিব এক্সাম্পল চাই ল এক্সাম্পল চালে আমাৰ যেটো ৰুল হয় সেইটো বেছি ক্লিয়াৰ হ'ব আমি এতিয়া অকল ওপৰৰ এইটোৰ কথা পাতি আছো হা তলৰ যেটো ৰুলটো আছে তলৰ এইটোৰ কথা আমি এতিয়া ডিসকাস কৰা না আমি অকল ওপৰটো কথা পাতি আছো ওপৰটো আমি ফোকাস কৰিম এক্সাম্পল দিছো my friend philosopher and guide is coming here ঠিক আছে এইটো ওপৰৰ ইয়াৰে আমাৰ এক্সাম্পল হয় মই ওপৰত দুটা সিঙ্গুলাৰ নাউনৰ কথা কলো কিন্তু সেন্টেন্সত দুটা বা দুটাতকে বেছি সিঙ্গুলাৰ নাউনো থাকিব পাৰে হেবোৰ একো ম্যাটাৰ নকৰে তাতে আমি এজন পাৰ্সনকে আমি এটা সাবজেক্ট হিচাপে ধৰি লম এজন পাৰ্সনকে আমাক মানে আইডেন্টিফাই কৰিব আৰু সেই কাৰণে আমাৰ যেটো ভাৰ্ব থাকিব সেইটো সদায় আমাৰ সিঙ্গুলাৰ ভাৰ্বে হ'ব ইয়াত যেটো আছে my friend philosopher and guide ঠিক আছে ইয়াতে my friend বুলি যিজন মানুহক কৈছে philosopher বুলিও সেই একেজন মানুহক কৈছে and guide বুলিও সেই একেজন মানুহকে কৈছে মানে number of person কিমান 1 number of person হ'ব 1 সেই 1 মানুহজনে কি হ'ব friend ও হয় philosopher ও হয় guide ও হয় এটা suppose মই যদি কওঁ মোৰ ব্ৰাদাৰৰ কথা মোৰ elder brother মোৰ elder brother হয় লগতে মোৰ টিচাৰ হয় তেনেকে মই ক'ব পাৰো যে my elder brother is my teacher বা তেনেকা আমি সেন্টেন্স এটা বনাব পাৰিম ইয়াতে কিমানজন মানুহৰ কথা কোৱা গৈছে এজন মানুহৰ কথা কোৱা গৈছে এজন মানুহে মোৰ elder brother হয় আৰু এজন মানুহে মোৰ টিচাৰ হয় তেতিয়া হলে আমাৰ ভাৰ্বটো কি ইউজ হ'ব আমাৰ ভাৰ্বটো সিঙ্গুলাৰ ইউজ হ'ব ইয়াতে আমি তিনিজন সেপাৰেট পাৰ্সন নহয় যেতিয়া আমি প্লুৰেল ভাৰ্ব ইউজ কৰিব নোৱাৰো হ'ব বুজি পালে my friend philosopher and guide is coming here verb to singular এই ৰুলটোৱে এইটোকে বুজাইছে যদি আপোনালোকে ৰুলটো কনফিউজন হৈছে তেতিয়া হলে ইয়াতে মানে এক্সাম্পলটো চাই কেনে বুজি পাব পাৰিব আৰু ইয়াতে যেটো my হয় এইটো হ'ব আমাৰ পজিটিভ এডজেক্টিভ হয় ইয়াতে আৰ্টিকেল নহয় বাৰু এইটো পজিটিভ এডজেক্টিভ হয় নেক্সট মই চাও my friend এইটো নাই এইটো বেলেগটোৰ হয় ঠিক আছে ইয়াতে বুজি পালে এই এক্সাম্পলটো ইয়াৰে হয় বুজি পালে বুলি আশা ৰাখিছো হ'ব ক্লিয়াৰ আমি নেক্সটটো আমি চাই লও এতিয়া আমি এই ৰুলটো আমি চাম দুইটাই অলমোস্ট সেম অলপমান এটা ডিফাৰেন্ট আছে সেই ডিফাৰেন্সটো আমি চাই লও আৰ্টিকেল পজিটিভ এডজেক্টিভ প্লাস সিঙ্গুলার নাউন প্লাস and প্লাস আকৌ এবাৰ আৰ্টিকেল এন্ড পজিটিভ এডজেক্টিভ প্লাস সিঙ্গুলার নাউন প্লুৰেল ভার্ব ঠিক আছে অলপমান যেটা ডিফাৰেন্ট হয় সেইটো মই কৈ দিছো ইয়াতে কি আছিল আৰ্টিকেল বা পজিটিভ এডজেক্টিভ অকল ওয়ান টাইম ইউজ হৈছিল আৰু সিঙ্গুলার নাউন আছিল টু টাইমস আৰু সেকেন্ড যেটা ৰুল হয় সেইটোত কি হ'ব সিঙ্গুলার নাউন টু টাইমস আছে আৰু আৰ্টিকেল আৰু পজিটিভ এডজেক্টিভত টু টাইমস ইউজ হ'ব মানে যেতিয়া আমি সিঙ্গুলার নাউন পাও তাৰ লগতে আৰ্টিকেল আৰু পজিটিভ এডজেক্টিভ থাকিব নেক্সট আৰু যেতিয়া আমি সিঙ্গুলার নাউন পাম তাৰ আগতে আমি আৰ্টিকেল বা পজিটিভ এডজেক্টিভ আমি ইউজ কৰিম আৰু যেতিয়া আমাৰ আৰ্টিকেল বা পজিটিভ এডজেক্টিভটো আমাৰ দুবাৰ ইউজ হ'ব তেতিয়া হলে আমাৰ কি হ'ব আমাৰ ভাৰ্বটো প্লুৰেল হ'ব কাৰণ ইয়াতে আমাৰ দুজন বেলেগ পাৰ্সনক ইন্ডিকেট কৰিব যেতিয়া আমাৰ আৰ্টিকেল বা পজিটিভ এডজেক্টিভ আমাৰ ওয়ান টাইম ইউজ হ'ব তেতিয়া আমাৰ সেম পাৰ্সনৰ কথা আইডেন্টিফাই কৰা হ'ব আৰু যেতিয়া আমাৰ আৰ্টিকেল আৰু পজিটিভ এডজেক্টিভটো টু টাইমস ইউজ হ'ব তেতিয়া আমাৰ যেটো পাৰ্সন থাকিব সেইটো দুটা বেলেগ বা নাউন যেটো থাকিব সেইটো প্লুৰেল হ'ব বেলেগ হ'ব আৰু সেই কাৰণে আমাৰ ভাৰ্বটো প্লুৰেল ভাৰ্ব আহিব মই তলৰ এক্সাম্পলটোৰে বুজাই দিও তেতিয়া বুজিবলৈ সুবিধা হ'ব my friend and my sister are very intelligent ঠিক আছে my হৈছে আমাৰ পজিটিভ এডজেক্টিভ আৰু ইয়াতে my আমাৰ পজিটিভ এডজেক্টিভ ইয়াতে আমি my wordটো কেইবাৰ পালো দুবাৰ পালো my friend and my sister my friend বুলি এজন বেলেগ হয় and my sister এজন বেলেগ হয় দুজন বেলেগ পাৰ্সনৰ কথা ইয়াতে কোৱা গৈছে যেতিয়া ইয়াতে দুটা আমি পালো ইয়াতে এটা নাউন পালো ইয়াতেও এটা নাউন পালো
এইটো যেতিয়া দুটা হৈ গল তেতিয়া আমাৰ কি হ'ব এই verb যেটো থাকিব verb to plural আহি যাব কাৰণ ইয়াতে দুজনৰ কথা কোৱা হৈছে ওপৰৰ যেটো সেন্টেন্স হয় মই হেতু যদি মই লিখো এনেকে my friend my philosopher and my guide তেতিয়া হলে ইয়াতে আমাৰ কি হ'ব my word to মই 3 times use কৰিছো ইয়াতে এইটো mean কৰিছে যে my friend জন বেলেগ my philosopher জনো বেলেগ আৰু লগতে my guide যিজন আছে এইজনো বেলেগ ইয়াতে তিনিজন পাৰ্সনৰ কথা কোৱা গৈছে তেতিয়া হলে ইয়াতে হ'ব are coming here ইয়াতে গুটেই কেইজন বেলেগ বেলেগ পাৰ্সন হয় সেই কাৰণে আমাৰ যেটো verb হ'ব verb টো আমাৰ plural হ'ব এতিয়া যদি আমি এই সেন্টেন্সটো যদি মই চাও মই যে এনেকে লিখো এই সেন্টেন্সটো my friend and sister ইয়াতে যদি মই পজিটিভ এডজেক্টিভটো অকল ওয়ান টাইম ইউজ কৰো যদি মই লিখো my friend and sister তেতিয়া হলে ইয়াতে কি মিন কৰিব যে মোৰ যিজন ফ্ৰেন্ড হয় সেইজনে মোৰ সিস্টাৰ বা মোৰ যিজন সিস্টাৰ হয় সেইজনে মোৰ ফ্ৰেন্ড হয় তেতিয়া হলে ইয়াতে আমাৰ যেটো ভার্ব থাকিব এটা আমাৰ সিঙ্গুলাৰ হ'ব ইয়াতে আমি are নিলিখি আমি is লিখিম is very intelligent ঠিক আছে এই ডিফারেন্সটো বুজি পাইছে তেতিয়া হলে ইয়াতে আমাৰ ভাৰ্বৰ ইউজেসটো আমি দুইটা সেন্টেন্সত কেনেকে হয় আমি হেতু গম পাই গলো হৈ যাব আমি নেক্সট আমি চাই লও এতিয়া মই আকৌ আপোনালোকলৈ এটা কোৱেশ্চন আনিছো কোৱেশ্চনটো আমি এতিয়া চাই লও The principal and the secretary was not present at the meeting. Number 1 question. Number 2 to is that my brother and my friend is very clever. ঠিক আছে এই কোৱেশ্চন দুটাৰ আনসাৰ আপোনালোকে কৰিবলৈ ট্ৰাই কৰকচোন অলপ টাইম মই কৈ দিছো ইয়াতে the principal and the secretary এই দা এইটো হ'ব আমাৰ আৰ্টিকেল এইটো আগৰটো আমি কি পাইছিলো পজিটিভ এডজেক্টিভ পাইছিলো এইটো আমি আৰ্টিকেল পাইছো the principal বুলি আমি প্ৰিন্সিপালৰ আগত দা আমি আৰ্টিকেল ইউজ কৰিছো and the secretary আৰু যিজন সেক্ৰেটাৰী আছে সেক্ৰেটাৰীৰ আগতো আমি দা আমি আৰ্টিকেল ইউজ কৰিছো আমি two times যেতিয়া আমি আৰ্টিকেল ইউজ কৰিছো তেতিয়া হলে প্ৰিন্সিপাল আৰু সেক্ৰেটাৰী কি হ'ব দুজন ডিফাৰেন্ট পাৰ্সন হ'ব was not present at the meeting যেতিয়া ইয়াতে দুটা ডিফাৰেন্ট নাউন আহি গল দুজন ডিফাৰেন্ট পাৰ্সন হয় দুটা ডিফাৰেন্ট নাউন আহি গল তেতিয়া হলে verb টো কি হ'ব লাগিব verb টো plural হ'ব লাগিব ইয়াতে singular হৈ নাথাকিব আমি এটো কি লিখিম were the principal and the secretary were not present at the meeting এটা আমাৰ wrong sentence আমাৰ answer টো হ'ব were not present at the meeting ঠিক আছে বুজি পালে ক্লিয়াৰ হল second question টো আমি চাই লও my brother and my friend is very clever হ'ব my হৈছে positive adjective one time use আমি পালো next and er পিছত আকৌ my word টো use কৰা গৈছে মানে আকৌ এবাৰ positive adjective আমি use কৰিছো ইয়াৰ meaning এইটো হ'ব যে ইয়াতো আমি দুটা different আমি person পাম আমি দুটাকে noun আমি পাম যেতিয়া আমি দুটা noun পাম plural হ'ব তেতিয়া হলে এই is টো কি হৈ যাব are my brother and my friend are very clever হ'ব গম পালে আমাৰ question answer যেটো ডাউট আছে question answer কৰাৰ পিছত সেই ডাউট খিনি আমাৰ ক্লিয়াৰ হৈ গল আমাৰ rule number 4 কমপ্লিট হৈ গল নেক্সট আমি rule number 5 লৈকে আগবাঢ়ো rule number 5 ত মই ইয়াতে কেইটামান word মই লিখি দিছো চাব পাৰে nothing but everything but no one but everyone but ঠিক আছে আমি ইয়াৰে ক্লাস কৰিছো আগতে যে যেতিয়া আমাৰ nothing everything no one everyone এনেকুৱা ধৰণৰ word আমি যেতিয়া পাও এইখিনিক আমি কি হিচাপে ট্ৰিট কৰিম আমি সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰিম
এই গোটেই ৱৰ্ড কেইটা আমি ৰুলটোলৈ পিছলৈ যাওঁ আমি ফাৰ্ষ্ট আমি এটা বেছিক এটা আইডিয়া মই আপোনালোকক দিব বিচাৰিছো তাৰপিছত আমি ৰুলছলৈকে যাম ঠিক আছে আমাৰ যেতিয়া এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ আমি পাম আপোনালোকে মনত ৰাখিব নাথিং এভৰিথিং নো ওৱান এভৰিৱান এনেকুৱা ধৰণৰ যেতিয়াই ৱৰ্ড আমি পাম এই ৱৰ্ড কেইটা আমি সদায়ে সিঙ্গুলাৰ হিচাপে ট্ৰিট কৰিম এই ৱৰ্ড কেইটা প্লুৰেল নহয় সদায়ে সিঙ্গুলাৰ হয় এইটো মনত ৰাখিব হৈ গল তাৰ পিছত এই ৱৰ্ড কেইটাৰ পিছত বাট ইউজ কৰা গৈছে বাট কি হয় বাট আমাৰ কনজাংশন হয় ঠিক আছে হৈ গল লগতে বাট কি হয় আমাৰ বাট প্ৰিপজিশন হিচাপেও আমাৰ ইউজ হয় বাট ৱৰ্ডৰ আমি দুটা ইউজেছ পাওঁ এটা হ'ব কনজাংশন আৰু এটা হ'ব প্ৰিপজিশন এই দুটা ইউজেছ আমি পাওঁ আমাৰ ইয়াতে যেটো ইউজ হৈছে সেই ইউজটো আমাৰ প্ৰিপজিশন হিচাপে আমাৰ ইউজ হৈছে কনজাংশন হিচাপে আমাৰ ইউজ হোৱা নাই ঠিক আছে ইমান কি মনত ৰাখিব এটা প্ৰিপজিশন আৰু কনজাংশন কি হয় সেইটো হয়তো জানে তেতিয়া হলে আমি কনজাংশনৰ যেহেতু আমাক নালাগে আমি প্ৰিপজিশন হিচাপে ইউজ কৰিম নাতে বাট আমি কনজাংশনটো নাচাও আমাৰ এই সেন্টেন্সটোত বাট ইউজ হ'ব আমাৰ প্ৰিপজিশন হিচাপে হ'ব যেতিয়া আমাৰ nothing but everything but no one but everyone but গুটেই কেইটাৰ লগতে মইটো দিছো গুটেই কেইটাৰ লগতে যদি আমাৰ সিঙ্গুলাৰ নাউন ইউজ হয় বা আমাৰ প্লুৰেল নাউন ইউজ হয় বা আমাৰ আনকাউন্টেবল নাউন ইউজ হয় doesn't matter একো মেটাৰ নকৰে যেহেতু আমাৰ সিঙ্গুলাৰ নাউন ইউজ হৈছে নে প্লুৰেল নাউন ইউজ হৈছে আনকাউন্টেবল নাউন ইউজ হৈছে এটো একো মেটাৰ নকৰে আমাৰ যেটো ভাৰ্ব হ'ব সেই ভাৰ্বটো সদায় সিঙ্গুলাৰ ভাৰ্ব হ'ব যদি আমাৰ নাউনটো প্লুৰেল থাকে তথাপিও আমাৰ এই নাউনটো মানে প্লুৰেল হোৱা সত্ত্বেও আমাৰ যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো আমি সিঙ্গুলাৰ ভাৰ্ব হিচাপে ইউজ কৰিম কিহৰ কাৰণে ইউজ কৰিম মই সেই ৰিজনটো আপোনালোকক কৈ আছো এতিয়া এক্সাম্পলটো চাই লও তাৰ পিছত মই কিহৰ কাৰণে ইউজ কৰিম মই হেতু কৈ দিও এক্সাম্পল আছে nothing but the car was there nothing but the cars was there মই same sentence আনিছো আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিব কাৰণে nothing but আছে এইটো আমাৰ সিঙ্গুলাৰ ঠিক আছে the car was there verb singular okay এইটো দেখো প্ৰবলেম নাই আমি বুজি পাই গলো যে nothing but the car was there ঠিক আছে হৈ গল নেক্সট যেটো আছে nothing but the cars was there ইয়াতে যেটো নাউন আছে এই নাউনটো কি হৈ আছে প্লুৰেল নাউন হৈ আছে হয় নে নহয় প্লুৰেল নাউন হৈ আছে প্লুৰেল নাউন হোৱা পিছতো আমাৰ যেটো এই ভাৰ্ব আছে এই ভাৰ্বটো were হোৱা নে was হৈছে মানে সিঙ্গুলাৰ হৈছে প্লুৰেল হোৱা নাই কিহৰ কাৰণে এটাটো সিম্পল কথা যে nothing but থাকিলে আমাৰ ভাৰ্বটো সিঙ্গুলাৰ হয় তথাপি মই আপোনালোকক ইয়াৰে যেটো মানে ৰিজন হয় মই হেতু কৈ দিছো মই ইয়াতে লিখি দিও ঠিক আছে মই এটা ডাঙৰকে লিখি দিছো আমাৰ এই বাটটো কি হৈছে প্ৰিপজিশন হিচাপে ইউজ হৈছে হ'ব প্ৰিপজিশন হিচাপে যেতিয়া বাট ইউজ হয় তাৰে পিছৰ যেটো আমাৰ নাউন থাকিব হেতু আমাৰ সাবজেক্ট হিচাপে কাম নকৰে হেতু আমাৰ অবজেক্ট হিচাপেহে কাম কৰিব বুজি পালে প্ৰিপজিশনৰ পিছত যেটো নাউন থাকে সেই নাউনটো আমাৰ সাবজেক্ট হিচাপে কাম নকৰে হেতু আমাৰ অবজেক্ট হিচাপে কাম কৰিব আৰু আমাৰ সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট তোমাৰ কি লাগে আমাৰ ভাৰ্বটো সাবজেক্ট বিচাৰে ভাৰ্বক আমাক সাবজেক্টে লাগে ভাৰ্বৰ অবজেক্টৰ লগত কোনো কাম নাই যেহেতু টপিকটো হৈছে আমাৰ সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট আমাৰ অবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট নহয় যেহেতু এই বাট প্ৰিপজিশন হয় প্ৰিপজিশনে কি কৰে পিছত যেটো ইউজ হয় এইটো আমাৰ হ'ব অবজেক্ট এইটো আমাৰ সাবজেক্ট নহয় তেতিয়া হলে ইয়াতে কাৰ্স প্লুৰেল থাকক বা সিঙ্গুলাৰ থাকক ইয়াতে একো মেটাৰে নকৰে কাৰণ অবজেক্টটো যিয়ে নাথাকক কিয় আমাৰ ভাৰ্বে অবজেক্টৰ লগত কোনো কাম নকৰে ভাৰ্বে সাবজেক্টৰ লগত কাম কৰিব যদি এইটো অবজেক্ট হয় এইটো প্ৰিপজিশন হয় এইটো ভাৰ্ব হয় তেতিয়ালে সাবজেক্ট কি হ'ব সাবজেক্ট এইটো nothing এইটো আমাৰ সাবজেক্ট আমি nothing টো আমি সাবজেক্ট হিচাপত পাম nothing টো যেতিয়া আমি সাবজেক্ট হিচাপত পাও nothing টো কি হয় সিঙ্গুলাৰ হয়
নাথিং সদায় সিঙ্গুলাৰ যেতিয়া নাথিং আমাৰ সাবজেক্টটো সিঙ্গুলাৰ তেতিয়া হলে ভাৰ্বটো কি হ'ব আমাৰ সিঙ্গুলাৰ ভাৰ্বে আমাৰ এই ভাৰ্বটোৱে আমাৰ এই সাবজেক্টৰ লগতহে ডিল কৰিছে এইটো কাৰ্স যেটো হয় সেইটো আপোনালোকে সাবজেক্ট বুলি কেতিয়াও নাভাবিব সেইটো অবজেক্ট হয় অবজেক্ট হোৱাৰ কাৰণে প্লুৰেল থাকিলেও একো প্ৰবলেম ইয়াতে নহয় ভাৰ্বত একো প্ৰবলেম নহয় ঠিক আছে আশা ৰাখিছো আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ গৈছে ইয়াতে subject verb agreement আৰু rules আছে সেইখিনি মই মোৰ next ভিডিঅত মোৰ next ক্লাছত মই আপোনালোকলৈ আগবঢ়াম আজিলৈকে rule number 5 লৈকে মই ডিসকাস কৰিলো next আৰু এটা ক্লাছত মই গোটেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম আপোনালোকে মোৰ next ভিডিঅটো চাবলৈ নাপাহৰিব ঠিক আছে thank you